ৰব দাদাসকল শুনক মই আপোনাৰ ছয় জনজাতিকৰণ কথা কোৱাৰ লগে লগে কিয় আপোনালোকে বাধা দিয়ে? আপোনাৰ ওচৰলৈ যাব কিয় বাধা দিয়ে? ছয় জনজাতিকৰণ কথা কোৱাৰ লগে লগে কিয় বাধা দিয়ে আপোনালোকে? ভয় খাইছে 42 লাখ 5 লাখত জিকা মানুহ ইমান ভিৰক কিয় ভয় খাইছে? ছয় জনজাতিৰ কথা ক'বলৈ দিয়ক, ছয় জনজাতিকৰণৰ কথা ক'বলৈ দিয়ক, ছয় জনজাতিকৰণৰ কথাটো ক'বলৈ দিয়ক, ছয় জনজাতিকৰণৰ কথাটো ক'বলৈ দিয়ক। অপমান নকৰিব ছয় জনগোষ্ঠীক। ছয় আহোম মৰাণ মটক কোচ ৰাজবংশীসকলক অপমান নকৰিব, চাহ জনগোষ্ঠীক অপমান নকৰিব। ছয় জনজাতিকৰণৰ কথা ক'লে সকলোৰে এটা কথা যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বৰ্তমান কি পৰ্যায়ত আছে। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ 2014 চনত যেতিয়া প্ৰথম শাসনলৈ আহিছিলে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এটা সপোন দেখিছিলে, ৰাইজে সপোন দেখিছিলে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব, আশ্বাস আছিল। সেই বিষয়টো এতিয়া তেখেতসকলৰ যিটো প্ৰশ্ন যে কোনটো পৰ্যায়ত আছে, এক, আৰু দ্বিতীয়, সৰ্বানন্দ সোণোৱালে বহুত পালে অসমৰ পৰা, বিনিময়ত তেখেতে ৰাজ্যখনক বা ৰাজ্যবাসীক যিমান দিব লাগিছিল সেই দিয়াত ব্যৰ্থ হৈছে। আপোনাৰ উত্তৰ? চাওক, প্ৰথম কথা হ'ল জনজাতিকৰণ বিষয়টো ছয় জনগোষ্ঠীৰ এক জন্মস্বত্ব দাবী। মই আৰ্চাৰ জেনেৰেলিটি থাকোঁতে ছয় জনগোষ্ঠীক ঐক্যবদ্ধ কৰা মানুহজন মই আছিলোঁ, বিৰিঞ্চি আছিলে, দিলীপ আছিলে, অশ্বিনী আছিলে। আৰু এই জনজাতিকৰণ বিষয়টো মই বিধায়ক হোৱাৰ পিছত বিধানসভাত উত্থাপন হৈছে। এইবাৰো মোৰ কুৱেশ্যন আছিলে, আৰু এইবাৰ আমাক চৰকাৰে স্পষ্টভাৱে জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ এটা অলপ কমেণ্টৰ প্ৰয়োজন আছে। ইতিমধ্যে TRI যিটো ৰিপৰ্ট ক্লিয়াৰ আহিছে, আপোনাৰ RGI ৰিপৰ্ট ঠিকে আহিছে, কেৱল অকণমান গৃহ বিভাগৰ কিবা এটা বিবেচনা দিন আছে। মই ভাবোঁ এইটো হৈ যাব। 10 বছৰ হৈ গ'ল। নাই, শুনক এনেকৈ কথা নহয় যে বজাৰত কিবা বস্তু পাই গ'লে পইচা দিলেও পাই যাম। জনজাতিকৰণ কৰাৰ লগে লগে এক্সিষ্টিং ট্ৰাইবেলে কি ক'ব? এক্সিষ্টিং ট্ৰাইবেলৰ চেণ্টিমেণ্টটো আমি মানিম নামানিম? তেওঁলোকৰ 15.5% যদি আমি এইখিনি ইনক্লুড হওঁ, তেওঁলোকৰ কি হ'ব? তেওঁলোকে এটা নতুন প্ৰতিবাদ হ'ব। দ্বিতীয়টো হ'ল, এতিয়া আমাৰ চৰকাৰখনে কৈ আছে, মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এইটো কথা কৈছে যে আমি OBCৰ পৰা যিহেতু এই কমিউনিটিখিনি ইয়াত আহিব, গতিকে OBCৰ পৰা এটা পাৰ্চেণ্টেজ আমি ইয়াত আনিব পাৰোঁ নেকি? এই গোটেই সাংবিধানিক প্ৰক্ৰিয়াখিনি তাত চলি আছে। গতিকে মই ভাবোঁ জনজাতিকৰণ বিষয়টো এটা অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এটা অন্যতম এটা আধাৰ। এই আধাৰটো আমি চবেই মানো, আৰু যিকোনো জাতীয় সংগঠন বা জনগোষ্ঠীয় সংগঠন এইটো ক'বই, আৰু ময়ো কওঁ এইটো আমাৰ কাৰণে প্ৰয়োজন আছে। দ্বিতীয় কথাটো হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সম্পৰ্কে যিসকল কুৱেশ্যন আহিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰথম অসমীয়া ব্যক্তি, অসম আৰু অসমীয়াৰ প্ৰতি থকা তেওঁৰ জাতীয় দায়িত্ব IMDT আইন বাতিল কৰি প্ৰমাণ কৰি দিছে। 6 বছৰ অসম আন্দোলন, 855 জন অসমীয়াক জীয়াই হত্যা কৰা, কত বোৱাৰী বিধৱা হোৱা, কত ডেকা পংগু কৰা কংগ্ৰেছ দল আছিল। এই কংগ্ৰেছে কেৱল অসমীয়া জাতিটোক অবৈধ মিয়া বাংলাদেশীৰ ভোট বেংক বনাবৰ কাৰণে, অবৈধ মিয়া বাংলাদেশীৰ ভোট বেংক বনাবৰ কাৰণে IMDT লাগু হৈছিল, পাৰ্টিকুলাৰ অসমত। আৰু এই অসমত IMDT লগোৱাৰ কাৰণে অসম চুক্তি 6 নং দফা কাৰ্য কৰিব পৰা নাছিল, এতিয়ালৈকে হোৱা নাই। আৰু এতিয়া IMDT আইন বাতিল হ'ল, মহামহিম সুপ্ৰিম কোৰ্টে বাতিল কৰিলে। এইটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আবেদন আছিলে। ইয়াৰ পিছতে কা আন্দোলনৰ কথা কৈছে। অৰিজিনেলি চিটিজেন্স এক্ট কংগ্ৰেছে আনিছে, আমি এমেণ্ডমেণ্ট আনিছোঁ আফগানিস্তান, পাকিস্তান, বাংলাদেশ। ইয়াৰ পৰা ধৰ্মীয় কাৰণত যদি তাত বিতাড়িত হৈছে, আমি তেওঁলোকক আমি নাগৰিকত্ব দিম। আমাৰ মই এটা সংযোজন কৰিব বিচাৰিছোঁ। ইলিগেল, এক মিনিট, অসমীয়া মানুহ কংগ্ৰেছে মাৰিছিল, আৰু কংগ্ৰেছৰ ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল ভাৰ্চেছ ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল, চমুকৈ IMDT, হয়, ভাৰ্চেছ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। কিয় যিজন মানুহে IMDTৰ বিৰুদ্ধাচৰণ কৰিব পাৰে, সেইজন মানুহে কাক সমৰ্থন কৰিব পাৰে? IMDT আছিলে কেৱল পাৰ্টিকুলাৰ অসমত। IMDT কেৱল পাৰ্টিকুলাৰ অসমত। কা আহিছে সৰ্বভাৰতীয়, আৰু সৰ্বভাৰতীয় আইন এটা ৰাজ্যক কেতিয়া কণ্ডেম কৰিব নোৱাৰে। কিন্তু গতিকে নেশ্যনেল এক্ট এটা, ৰাষ্ট্ৰীয় স্বাৰ্থ, য'ত সাৰ্বভৌমত্ব অখণ্ডতাৰ কথা জড়িত আছে। গতিকে এইটো এখন ৰাজ্যৰ কেতিয়াও নহয়, কিন্তু 3খন ৰাজ্যৰ তাত কমেণ্ট লাগিবই। কিন্তু মই এইটো কথা আপোনাৰ পৰা সুধি আহিছোঁ, অকণমান ৰ'ব, হুলস্থুল নকৰিব। হুলস্থুল কৰিলে একো নহয়, হুলস্থুল কৰিলে আপোনালোক অসম জাতীয় পতাকাৰ পৰা আহিছে, বেলেগ পাৰ্থক্য নাথাকিব একো। গতিকে মই এইটো কথা সুধিব বিচাৰিছোঁ যে মূল যিটো আত্মা আছিল, আমি কি বিচাৰোঁ? IMDT হওক বা CA হওক বা A হওক, B হওক, C হওক, আমি বিচাৰোঁ অসমখন অসমীয়া হৈ থাকক। মূল কথা অসমখন অসমীয়া হৈ থাকিব লাগে। এতিয়া মই
মোৰ প্ৰশ্নটো শুনি লওক, তাৰপিছত আপুনি উত্তৰটো দিব। গোটেইখিনি যিহেতু সকলোৱে বিশ্ববাসীয়ে চাই আছে অনুষ্ঠানটো, কিন্তু কথাটো হ'ল যে এখন আইনে যেতিয়া হয় অসম সাপেক্ষে আছিল, সেইকাৰণে তেখেতে আইনী যুঁজত জয়লাভ হ'ল। কিন্তু যিখন আইনে এই যে আপুনি অসম চুক্তিৰ কথা ক'লে, এই যে কংগ্ৰেছে যে গোটেইখিনি অসম গোটেই এটা পৰ্যায় শেষ হ'ল, ছাত্ৰ ছাত্ৰীৰ বছৰ শেষ হ'ল, গোটেইখিনি কথা কৈছে, মই আপোনাৰ লগত একমত, সম্পূৰ্ণ একমত। কিন্তু সেই চুক্তিখনৰ আত্মাটোক হত্যা কৰিব পৰাটো মানি ল'ব পাৰিনে? চাওক, ইয়াত বিভিন্ন চিন্তাধাৰাৰ মানুহ আছে। কাৰণ আপুনি ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা, আমি ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা। আমি ভাবো এজন অসমীয়া সন্তত গৈ আমেৰিকাত ৰাজত্ব কৰক, এজন অসমীয়া সন্তান গৈ দিল্লীত ৰাজত্ব কৰক। আমি বিশ্বব্যাপী চিন্তা কৰিব পাৰো। মোৰ প্ৰশ্নটো সেইটো নাছিল। নাই, মোৰ প্ৰশ্নটো সেইটো নাছিল। এতিয়া কথাটো হ'ল আমি কোনো কাৰণত বিদেশী মানি নলওঁ, আমি মানি নলওঁ। ইতিমধ্যে যদি নটিফাই হৈ গ'ল, কোৰ্টত গৈছে, আমি ৱেলকাম কৰিছোঁ। কোৰ্টে যি উচ্চতম ন্যায়ালয়তে যি ৰায় দিব আমি মানিম। আমি যেনেকৈ IMDT মানি লৈছোঁ, আমি সেইটো মানিম। কিন্তু কথাটো হ'ল যে যি ধৰণে আমাক প্ৰপাগাণ্ডা কৰা হৈছে, 1,60,00,000 মানুহ বোলে 20 লাখ মানুহ বাংলাদেশত ৰখি আছে, আহিব। ক'ত আহিলে? ক'ত আহিলে? ক'ত আহিলে? এইটো কৈ কৈ অজিত ভূঞা নিচিনা মানুহ সংসদত গ'ল। অজিত ভূঞা ডাঙৰীয়াৰ সংসদত কি ৰুল আছে? অজিত ভূঞা ডাঙৰীয়া ৰাজ্যসভা সাংসদ গ'ল, ৰাজ্যসভাৰ MP হ'ল। তেওঁ কি কৰিলে? এতিয়া যিজনে এটা লেবেল লগোৱাইছে যে এতিয়া গ'লে বোলে তাত চব কৰি দিব। কেনেকৈ হ'ব? কেনেকৈ? সংসদীয় নীতিটো জানে নাই? সংসদীয় গণতন্ত্ৰ নীতিটো জানে নাই? ডিভাইচৰ বাহিৰত টিভিত বহুত কথা ক'ব পাৰে, সংসদৰ ভিতৰত কথা কেনেকৈ ক'ব লাগিব, বিধানসভাৰ মজিয়াত কেনেকৈ ক'ব লাগিব, ৰুলছ এণ্ড প্ৰচিডিউৰ, কণ্ডাক্ট অফ বিজনেছ, আছাম লেজিছলেটিভ এছেম্বলি জানিব লাগিব। এক মিনিট, মই আপোনাৰ ওচৰলৈ যাম, মই আপোনালোকৰ ওচৰলৈ যাম। অসমীয়া মানুহক আৱেগত নি বিবেক বিক্ৰী নকৰাব। আৱেগত নি অসমীয়া জাতিটোক আপোনালোকে বেক ফুটত লৈ গৈছে। অন্ততঃ ভাৰতীয় জনতা পাৰ্টি এনেকুৱা দল আৰু চৰকাৰ যি অসমখনক ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। আৰু এইকাৰণে প্ৰতিটো বছৰত 3বাৰ 4বাৰ আমাৰ মন্ত্ৰী আহি আছে, কেন্দ্ৰীয় মন্ত্ৰী আহিছে, প্ৰধানমন্ত্ৰী আহি আছে। অসম আৰু অসমীয়াৰ আৱেগ আৰু অনুভূতি দিল্লীত বিবেচনা হৈছে, যাৰ কাৰণে চাৰিওফালে কেন্দ্ৰীয় চৰকাৰৰ আইন চলি আছে। ধন্যবাদ জনাইছোঁ, ধন্যবাদ। চিত্তৰঞ্জন বসুমতাৰী, মোৰ এতিয়া যিটো প্ৰশ্ন ৰাজ্যখনত উত্থাপন হৈ আছে যে কংগ্ৰেছৰ বকুচাত উঠি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। এক মিনিট, মোৰ কথাখিনি শেষ হোৱা নাই বাইদেউ, মোৰ কথাখিনি শেষ হোৱা নাই, শেষ হ'ব দিয়ক। প্ৰশ্নটো হ'ল, অসম গণ পৰিষদেও কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে। অসম গণ পৰিষদ দলেও কংগ্ৰেছৰ লগত, কংগ্ৰেছৰ সমৰ্থনে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য লৌ তীখা মন্ত্ৰী হৈছিল, মহিৰাম শইকীয়া কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হৈছিল। কিন্তু যিটো কণ্ঠই গোটেই জীৱনটো কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰিলে, এতিয়া কংগ্ৰেছৰ সমৰ্থনত মানি ল'বলৈ ৰাইজে সুবিধা পাইছে। কি এয়া কেনেকৈ সম্ভৱ? এয়াও সুবিধাবাদ নেকি? ৰাইজে অলৰেডি মানি লৈছে, কাৰণ বিজেপি উৎখাত কৰাৰ স্বাৰ্থত। ৰাইজে প্ৰশ্ন কৰিছে, কিন্তু ৰাইজে প্ৰশ্ন কৰা নাই, ৰাইজে মানি লৈছে। সেইকাৰণে এতিয়া শক্তিশালী হৈছে। এতিয়া 15টা দলে কিয় ঐক্যবদ্ধ হৈছে? ঐক্যবদ্ধহে হৈছোঁ আমি। আদৰ্শ বেলেগ বেলেগ হৈও আমি কিয় ঐক্যবদ্ধ হৈছোঁ? ঐক্যবদ্ধ সেইকাৰণে হৈছোঁ বিজেপি উৎখাত কৰিব লাগে, বিজেপি হাৰিব লাগে। তাৰ আগতে মই কেইটামান কথা আনি লওঁ। মই কা আৰু IMDT আইনটো আহিম, তাৰ আগত 6 জনগোষ্ঠীৰ কথা কৈ আছিলে। মই এটা আচৰিত পাওঁ যে সৰ্বানন্দ সোণোৱালক আমি প্ৰথমতে এগৰাকী বিধায়ক বনাইছিলোঁ মৰাণৰ পৰা আধাতে তেওঁ এৰিবলৈ আকৌ সাংসদ হৈছিল। প্ৰথম লখিমপুৰত জিকিছিল, তাৰপিছত আকৌ 2000 যেতিয়া তেওঁ জাতীয় নায়ক হ'ল। কেনেকৈ জাতীয় নায়ক হ'ল এইটো বিতংভাৱে মই নকওঁ। IMDT আইন তেওঁ বাতিল কৰিছিলে নে কোনে কৰিছিল মই নকওঁ, কিন্তু জাতীয় নায়কটো কিয় দিছিল ৰাইজে সেইটো আপোনালোকে সকলোৱে জানে। সেই সময়ত জাতিটোৰ কাৰণে প্ৰয়োজন আছে। সৰ্বানন্দ সোণোৱালৰ প্ৰতি কিবা আশা কৰিছিল। সেইটো আপুনি আপোনাৰ মাতৃ সংসদত সদৌ অসম ছাত্ৰ সন্থাৰ ঘোষণা কৰা সভাপতি আছিল। তেওঁ কোনো ত্যাগ নাই ছাত্ৰ সন্থাটো। তাৰ লগে লগে তেওঁ জাতীয় নায়ক কিয় হৈছিল? সেই সময়ত জাতিটোৰ কাৰণে প্ৰয়োজন আছে। সৰ্বানন্দ সোণোৱাল মুখত কিবা এটা দেখিছিল, সেইকাৰণে তেখেতক সাংসদ বনাইছিল, বিধায়ক বনাইছিল। তাৰপিছত লগে লগে 2014 চন অহাৰ লগে লগে যেতিয়া মোদী আহিলে, মোদীৰ ৱেব আহিলে, মোদীৰ সময়ত তেওঁলোকে যিবিলাক কথা ক'লে যে 6 জনগোষ্ঠীৰ জনজাগতিকৰণ দিম, অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম, এক্সপ্ৰেছ হাইৱে বনাম, টুইন টাৱাৰ বনাম। মই এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ, 6 জনজাতিসকলৰ আমাৰ প্ৰতিনিধিসকল আছে, সন্মানীয় প্ৰতিনিধিসকল, ৰ'ব, বিজেপি ক'বলৈ অভদ্ৰ নকৰিব, আগ্ৰাহন নকৰিব, গম পাইছেনে? এই আগ্ৰাহন কৰা স্বভাৱটো আপোনালোকে এৰিব। ৰাইজে উত্তৰ দিব আপোনালোকক, ৰাইজে উত্তৰ দিব। আপোনালোকে আগ্ৰাহন, এই সিঙৰ বাখৰ আগ্ৰাহন শ্লোগানটো বাদ দিয়ক। মই কথালৈ আহি আছোঁ। 6 জনগোষ্ঠী কথাটো কোৱাৰ লগে লগে আপোনালোকে চিঙৰিছে। অপমান নকৰিব। এই চেঞ্চিটিভ বিষয়, এইটো খুব চেঞ্চিটিভ বিষয়। 6 জনজাতিকৰণ বিষয়টো, 6 জনজাতিকৰণ বিষয়টো খুব চেঞ্চিটিভ বিষয়। এইটোত আপোনালোকে অপমান নকৰিব, মোক ক'ব দিয়ক।
মই তেওঁলোকৰ হৈ কথা ক'ব বিচাৰিছোঁ আপোনালোকে তেওঁলোকৰ কথাটো কোৱাৰ লগে লগে বাধা কিয় দিছে এওঁলোকৰ 6 জনজাতিকৰণ কথাটো কোৱাৰ লগে লগে বাধা কিয় দিছে আপোনালোকে শুনি লওক যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী বনালে নৰেন্দ্ৰ মোদীয়ে কি কৈছিল আপোনালোকে সকলোৱে জানে ভাইও বহনো से जनजाति को जनजाति का मर्यादा देंगे सिर्फ सर्बानंद सोनोवाल को जिताना है 16 मई के बाद विदेशी को भगाएंगे आसाम से এইবিলাক কথা কৈছিল এতিয়া কথাটো গল মই সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত একবাৰ আলোচনালৈ মাতিছিলে জনগোষ্ঠী সংগঠনবিলাকক একবাৰ কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে তেওঁ গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ ওচৰত একবাৰ লৈ যাব পাৰিছেনে বাৰু বাদ দিলো কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে তেওঁ সময় নাপালে আৰু আহুৰি নাপালে মুখ্যমন্ত্ৰী পাতিলে মই এটা কথা পুনৰবাৰ মুখ্যমন্ত্ৰী পাতিলে ৰব দাদা অকল শুনক মই আপোনাৰ 6 জনজাতিকৰণ কথা কোৱাৰ লগে লগে কিয় আপোনালোকে বাধা দিয়ে আপোনাৰ ওচৰতে কিয় বাধা দিয়ে 6 জনজাতিকৰণ কথা কোৱাৰ লগে লগে কিয় বাধা দিয়ে আপোনালোকে ভয় খাইছে 42 লাখ 5 লাখত জিকা মানুহ ইমান বিহক কিয় ভয় খাইছে 6 জনজাতিৰ কথা ক'বলৈ দিয়ক 6 জনজাতিকৰণৰ কথা ক'বলৈ দিয়ক 6 জনজাতিকৰণৰ কথাটো ক'বলৈ দিয়ক 6 জনজাতিকৰণৰ কথাটো ক'বলৈ দিয়ক অপমান নকৰিব 6 জনগোষ্ঠীক 6 আহোম মৰাণ মটক কোচ ৰাজবংশীসকলক অপমান নকৰিব চাহ জনগোষ্ঠীক অপমান নকৰিব 6 জনজাতিকৰণৰ কথা ক'লে আপোনাৰ ভদ্ৰতাৰে থাকক অলপ শিকক সৰ্বানন্দ সোণোৱালক অনন্তটো সন্মান কৰি যদি অলপমান ভদ্ৰতাৰে থাকক এইটো মই অনুৰোধ জনাইছো প্ৰথমতে কাৰণ 6 জনগোষ্ঠীৰ কথা ক'লে আপোনালোকে গৰ্জি উঠে মানে অপমান কৰিছে আপোনালোকে মই লক্ষীকান্ত দুবে মোৰ শেষ কৰিব দিয়ক মোৰ শেষ কৰিব দিয়ক মোক শেষ কৰিব খুব চমুকৈ 6 জনগোষ্ঠীৰ কাৰণে মই ক'লো তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল একবাৰো আলোচনালৈ নগ'ল না তেওঁ গৃহমন্ত্ৰী ক'লে না প্ৰধানমন্ত্ৰীৰ ওচৰত লৈ গ'ল তাকো তেওঁ মুখ্যমন্ত্ৰী পাতিলো মুখ্যমন্ত্ৰী লোৱাৰ পাছতে একবাৰো তেওঁ টেবুলত মাতি পেলাই এটাও নটিফিকেশ্যন নাই তাৰমানে 6 জনগোষ্ঠীক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে ইতিমধ্যে তেওঁলোকে নিজে কৈছে ৰাজনীতিও কৈছে তাৰমানে 6 জনগোষ্ঠীক লৈ ৰাজনীতি খেলি থকা সময় নেকি এইবিলাক তেওঁলোকৰ আবেগ অনুভূতিৰ লগত তেওঁলোকৰ জাতীয় যিটো স্বাভিমান যিটো তেওঁলোকৰ ৰাজনীতিক অধিকাৰৰ কথা প্ৰশ্ন জড়িত হৈ আছে যি সময়ত মৰাণ মটকৰ 15,000তকৈ অধিক যুৱকে প্ৰাণ হেৰুৱাবলৈ গৈছে সহস্ৰ সংগ্ৰামৰ নামত সেইবিলাক ন্যায় কেতিয়া পাব তেওঁলোকে কিমান হাজাৰ পৰিয়ালে আজি নিৰ্যাতিত হৈছে আজি সৰ্বানন্দ সোণোৱালে কেতিয়াবা মাত দিছেনে বাকী বাদ দিলো 6 জনগোষ্ঠীটো তেওঁ কেৰেবে নকৰে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোঁতে একো নকৰিলে এতিয়াতো কেবিনেট মন্ত্ৰী অন্ততঃ নৰেন্দ্ৰ মোদীৰ মানৱ পুত্ৰ তেওঁ নৰেন্দ্ৰ মোদীৰ নামত ভোট খোজে কিন্তু 6 জনগোষ্ঠীৰ কথাটো নৰেন্দ্ৰ মোদীৰ কানে ক'ব নোৱাৰে একবাৰত তেওঁ নৰেন্দ্ৰ মোদীৰ লগত আলোচনাত বহাব নোৱাৰে বাদ দিলো ঠিক আছে 6 জনগোষ্ঠীক বাদ দিলো সোণোৱাল কছাৰী স্বাস্থ্য শাখিত পৰিষদত বেয়াগম দুৰ্নীতি হৈ আছে তেওঁ মুখ্যমন্ত্ৰী থকা সময়তে যদি সোণোৱাল জনগোষ্ঠী যদি তেওঁ ভালকে ভাবা হলে তেওঁ অকণমান হলে 1 কোটি 2 কোটি 5 কোটি টকা বঢ়াব পাৰিলেহেঁতেন তেওঁ গোটেই কেলেংকাৰী কৰিলে তেওঁলোকৰ মানে মুখ্য কাৰ্যবাহী সদস্যই ডিব্ৰুৰঞ্জন মাকৰাৰীয়ে CID কেছ চলি আছে তাৰ পাছতো তেওঁ নিৰাপত্তা প্ৰদান কৰি আছে তাৰ লগে লগে আকৌ কি কৰিলে 1 বছৰ বিত্তীয় বন্ধ কৰি ৰাখিলে সেইটো সৰ্বানন্দ সোণোৱালৰ দিনৰ হৈছে তেওঁ কোনো কাৰো নহয় তেওঁ সোণোৱাল কছাৰীৰো তেওঁ প্ৰতিনিধিত্ব নকৰে তেওঁ 6 জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নকৰে অসমীয়া জাতীয় জীৱনক তেওঁ প্ৰতিনিধিত্ব নকৰে এতিয়া অসমৰ পৰা সব ললে তেওঁ ধন্যবাদ বনাই ললে মোৰ প্ৰশ্ন আছে মই আহিম তাৰপিছতে মই লক্ষীকান্ত দুবে যে এই যিখিনি জ্বলন্ত সমস্যা মই আৰু এটা সমস্যাৰ কথা দোহাৰিবলৈ বাকী আছে ডিব্ৰুগড়ে প্ৰতি সময়তেই ভুগি অহা সমস্যাটো হ'ল যিটো খহনীয়া সমস্যা গৰা খহনীয়া সমস্যা ৰাজনৈতিকভাৱে কাৰোবাৰ লগত কাৰোবাৰ ডিমত থাকিব পাৰে কিন্তু সমস্যাখিনিৰ পৰা আমি কেতিয়াও আঁতৰি যাব নোৱাৰোঁ এটা সময় আছিল এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কৰ্মকৰ্তা আছে ভাৰতীয় জনতা পাৰ্টী এটা আদৰ্শ লৈ পেলাই আগবাঢ়ি আছিল এটা সময় আছিল কেৱল লক্ষ্ণৌ আৰু গান্ধীনগৰ দুখন চিটেই জিকি পেলাই তেখেতসকলে ৰাজনীতি কৰিছিল এতিয়া তেতিয়াৰ পৰা সেই অৱস্থাৰ পৰা আহি পেলাই এই অৱস্থা তেখেতসকল পাইছে ঠিক আছে কিন্তু সমস্যা যিখিনি ইছ্যুটো একেই থাকে এই যিটো ৰহমৰীয়াৰ খহনীয়া গৰা খহনীয়া বা যিটো বিভীষিকা নামি আহিছে ডিব্ৰুগড় চহৰলৈ বা যি ধৰণৰ পৰিৱেশ এটা যোৱা সময়খিনিত বিৰাজ কৰিছিলে সেই নিৰ্দিষ্ট ইছ্যু বেছ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী যদি জয়ী হয় তেতিয়াহ'লে কি ধৰণে আশা কৰিব পাৰে চাওক মই আশা কৰিম যে কথাখিনি মানুহে ভালকৈ শুনিব আৰু মই বিচাৰোঁ যে যিখিনি কথা মই ক'ম আই থিংক ইয়াত বহি থকা সকলো মানুহে এইটো কথা ছাপোৰ্ট কৰিব বিজেপি মানুহখিনিও ছাপোৰ্ট কৰিব জাতি মাটি ভেটি এই 3টা কথা কৈয়ে ভাৰতীয় জনতা পাৰ্টী চৰকাৰত আহিছিলে এতিয়া মোক এটা কথা কওক যে ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা 8 বছৰত অসমৰ 6,000 চৰকাৰী স্কুল ধ্বংস কৰিছে বৰবাদ কৰিছে বন্ধ কৰিছে এতিয়া যদি চৰকাৰী স্কুল ভাল নহয় তেতিয়াহ'লে অসমীয়া মাধ্যমৰ স্কুলবিলাক ভাল নহ'ব আৰু অসমীয়া যদি মাধ্যমটোৱে নাথাকে তেতিয়াহ'লে ভাষাটো নাথাকিব আৰু যদি ভাষা নাথাকে জাতি নাথাকিব জাতি নাথাকিলে মাটিও নাথাকিব ৰাইট
গতিকে এই কথাখিনি মোক কোনোবাই উত্তৰ দিব পাৰিবনে যে ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা 8 বছৰৰ ভিতৰত কেইখন চৰকাৰী অসমীয়া মাধ্যমৰ স্কুল এটা বৃহৎ বা ভাল ৱৰ্ল্ড ক্লাছ স্কুল বনাবলৈ তেওঁলোকে সক্ষম হ'ল? এখন স্কুলৰ নাম কৈছোঁ, অনলি ওৱান স্কুল, যদি ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা এজন নেতা যদি দেখুৱাই দিব পাৰে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া জাতিটোক কেনেকৈ তিলকে মাৰি আছে আমাৰ ওচৰত দেখ উদাহৰণ আছে। নাম্বাৰ ওৱান। নাম্বাৰ টু, আপুনি যিটো কথা কৈ আছে যে গৰাখহনীয়া কথাটো ইয়াৰ ভাৰতীয় জনতা পাৰ্টীয়ে যি ইয়াৰ ব্যৱস্থা আছিলে, ইয়াৰ ওপৰত যিটো ষ্টাডি কৰিবৰ কাৰণে যিটো 100 কোটি টকা তেওঁলোকে প্ৰধানমন্ত্ৰী প্ৰথম আহোঁতে এনাউন্স কৰিছিলে যে যেতিয়াই মই প্ৰধানমন্ত্ৰী হ'ম মোৰ চৰকাৰ আহিব 100 কোটি টকা ইয়াৰ ওপৰত ধাৰ্য কৰা হ'ব। ইয়াৰ ওপৰত কি কৰা হ'ব? ড্ৰেজিং কৰা হ'ব। আপুনি মোক কওক। নহয়, এতিয়া তেখেতে এটা প্ৰশ্ন উত্থাপন কৰিছে যে আপুনি চৰকাৰী স্কুলৰ কথা কৈছে, আপোনাৰ প্ৰাৰ্থীগৰাকীয়ে বোলে এখন প্ৰাইভেট স্কুল আছে। আছে, থাকিব পাৰে, তাৰ আপত্তি কি আছে? কিয় আছে? আপোনাৰ যদি আপোনাৰ নিজৰ প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত 7খন প্ৰাইভেট স্কুল থাকিব পাৰে, আপোনাৰ এই কথা কোনো যুক্তি নাই। মই দি আছো। উত্তৰটো মই এনেকে ভাল পাওঁ, প্ৰশ্ন উঠিলে খুব ভাল পাওঁ। মানে কথাটো এনেকুৱা যে তেখেতে উত্থাপন কৰিছে যে আপোনালোকে চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ কথা কৈছে, অসমীয়া মাধ্যমৰ কথা কৈছে, আৰু এফালে আপোনালোকৰ প্ৰাৰ্থীয়ে ব্যক্তিগত খণ্ডৰ স্কুল খুলি ব্যৱসায় চলাই আছে। তাত কিয় হ'বলগীয়া হ'ল? অসমতে নহয়, কেৱল অসমতে নহয়, ভাৰতৰ যিকোনো ৰাজ্যত প্ৰাইভেট স্কুলৰ উত্থাপন কিয় হ'বলগীয়া হ'ল? বিকজ ষ্টেট গভৰ্ণমেণ্টৰ চৰকাৰবিলাকে নিজৰ ৰাজ্যৰ যিবিলাক অসমীয়া মাধ্যমেই হওক বা যিটো লেংগুৱেজ আছে সেই ৰাজ্যৰ নিজৰ মাধ্যমৰ স্কুলবিলাক ধ্বংস কৰাৰ দায়িত্ব কোনে লয়? সেই ৰাজ্য চৰকাৰবিলাক ল'লে। মই অকল ভাৰতীয় জনতা পাৰ্টী কথা কোৱা নাই, কংগ্ৰেছৰ কথাও কৈ আছোঁ। কংগ্ৰেছৰ দিনৰ পৰা এইটো আৰম্ভ হ'ল। ভাৰতীয় জনতা পাৰ্টী আৰু তেলত ঘিউ দিলে। এইটো কাম ভাৰতীয় জনতা পাৰ্টী কৰিলে। গতিকে কোনোবা এজন মানুহে যদি প্ৰাইভেট স্কুল খুলিছে, কোনোবা এজন মানুহে প্ৰাইভেট হস্পিটেল খুলিছে, তাৰমানে এইটো নহয় যে তেওঁ তাৰ পক্ষত আছে। তেওঁলোকৰ যদি আমাৰ মানুহে যদি এইটো পক্ষত আছ থাকিলে তেওঁ কেতিয়াও ইলেকশ্যন নেখেলিলেহেঁতেন আম আদমি পাৰ্টী ইয়াৰ পৰা। গতিকে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যিটো কাম দিল্লীত কৰিছে বা পঞ্জাৱত কৰিছে, সেইখিনি কাম ভাৰতীয় জনতা পাৰ্টী কৰিব পাৰিছেনে? নোৱাৰিছে। আপোনাৰ দ্বিতীয় প্ৰশ্নটো আছিলে ব্ৰহ্মপুত্ৰ খননৰ ওপৰত। এতিয়া মই ভাবোঁ ডেভেলপমেণ্টৰ কথাবিলাক খুব নিট এণ্ড ক্লিনত কথা পাতিব লাগে। ব্ৰহ্মপুত্ৰ খননৰ কাৰণে কিমান ডাঙৰ মিটিং কৰিলে, কিমান কিলোমিটাৰ ড্ৰেজিং হ'ল, তেওঁলোকে ছুইজাৰলেণ্ড গ'ল, তেওঁলোকে চাইনা গ'ল, তেওঁলোকে বেলেগ মন্ত্ৰীবিলাকক পঠিয়ালে, তেওঁলোকে পইচাখিনি খালে, কিন্তু সেই 100 কোটি টকা আজিলৈকে তেওঁ ৰিলিজ কৰিলেনে? এটা ব্ৰহ্মপুত্ৰ টেকনিকেলি চাইণ্টিফিকেলি এটা ৰিচাৰ্চ হ'লনে আজিলৈকে? ক'ৰ পৰা খান্দিব ব্ৰহ্মপুত্ৰ, ক'ত শেষ কৰিব, ক'ৰ পৰা ড্ৰেজাৰ আনিব, ক'ৰ পৰা চাইণ্টিষ্ট আনিব, ক'ৰ পৰা ইঞ্জিনিয়াৰ আনিব, আজিলৈকে এটা এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট কৰিব নোৱাৰিলে তেওঁলোকে। আজিলৈকে ৰিস্ক এছেছমেণ্ট এটা কৰিব নোৱাৰিলে। কিমানজন ইঞ্জিনিয়াৰক তেওঁলোকে এইটো কথা দিব পাৰিছে, তেওঁলোকে দিব পাৰিবনে? নোৱাৰিব। আৰু এইটো অকল এইটোৱে নহয়, যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টী অসমত আহিছে, আচলতে এইটো লোকসভাৰ ইলেকশ্যন। লোকসভা ইলেকশ্যনত কেৱল স্থানীয় কথাৰ ওপৰত ডিছকাছ নহয়, চেণ্ট্ৰেল লেভেলৰ কথাবিলাক ডিছকাছ, ৰাষ্ট্ৰীয় লেভেলৰ কথাবিলাক ডিছকাছ হয়। এতিয়া ৰাষ্ট্ৰীয় লেভেলৰ কোনবিলাক কথা? সংবিধান থাকিলেহে আপুনি যুঁজ কৰিব, সংবিধান থাকিলেহে আপুনি MLA খেলিব, সংবিধান থাকিলেহে আপুনি MP খেলিব, সংবিধান থাকিলে আপুনি দুৰ্নীতি এগেইনষ্টত ফাইট কৰিব। যদি সংবিধানখনে চেঞ্জ কৰি দিয়ে ভাৰতীয় জনতা পাৰ্টী, আপুনি কি কৰিব? কিন্তু মোৰ এটা প্ৰশ্ন দুবে ডাঙৰীয়া, মোৰ আপোনাৰ কথাটোৰ লগত মই সম্পূৰ্ণ সহমত নহয় যদিও মোৰ প্ৰশ্নটো এইটো বা চিত্তৰঞ্জন মজুমদাৰীৰ কথাখিনি আদৰি পেলাই মই কৈছোঁ। আপোনালোকে যিখিনি কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টীক ৰাইজে বেয়াই পাইছে, কিন্তু ৰাইজৰ সমৰ্থনটো তেওঁলোকৰ লগত আছে নহয়? আছে। ৰ'ব এতিয়া মোৰ কথাটো হ'ল যে আপোনালোকে যিখিনি সমস্যাৰ কথা কৈছে, আপোনালোকৰ কথাখিনি শুনিলে এনেকুৱা লাগে যে সমস্যাৰ মাজতে আমি জীয়াই আছোঁ। আৰু যেতিয়া শাসক পক্ষই কথাখিনি কয়, নৰেন্দ্ৰ মোদীয়ে যেতিয়া ভাষণ দিয়ে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া ভাষণ দিয়ে, আমাৰ এনেকুৱা লাগে সাধাৰণ মানুহ হিচাপে যেন আমি উন্নয়ন হৈছে, আমাৰ যেন আমাৰো অভাৱ একোৰে নাই। এতিয়া সমস্যাটো কি হৈছে? বিৰোধীয়ে ইছ্যুখিনি সূক্ষ্ম পৰ্যবেক্ষণৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ নিব পৰা নাই। তাৰ উদাহৰণ আপোনালোক দুজন, ক'ৰবাত ইণ্ডিয়া, ক'ৰবাত দুজন একেলগে, ক'ৰবাত বিৰুদ্ধা, মানে কংগ্ৰেছ এলায়েন্স নথকা, এই ধৰণৰ খামখেয়ালিৰ মাজতেই মূল ইছ্যুবিলাক ক'ৰবাত পৰি ৰৈছে নেকি? নহয়, চাওক, ইয়াত মই উত্তৰ দিব বিচাৰিছোঁ আপোনাক। প্ৰথম কথাটো হ'ল ইলেকশ্যন জিকা মানে এইটো নহয় যে তেওঁ যিবিলাক কৰি আছে চব ভাল কাম কৰি, কিন্তু গণতন্ত্ৰটো সেইটো কাৰণে কৈছোঁ, সংখ্যা দিছে, গণতন্ত্ৰটো ৰাইজে থাকিব পাৰে। যদি ভুল পথে নিয়ে, যদি তেওঁলোকে জিকে, তাৰপিছত এইটো ফল অকল আমি নুভুগো, ফল অকল আমি ভোগা নাই, তেওঁলোকে ভুগিব, বিজেপি মানুহো ভুগিব ইয়াৰ ফল, অকল আমি নহয়। কেলে মই আপোনাক কৈ আছো কিয়? মই কৈছো মই আপোনাক কৈ আছো, আমি অসম আন্দোলনৰ পিছত কা আন্দোলন দেখিছিলো, কা আন্দোলনৰ গোটেই পৰিৱেশটো
আমি অলপ ছুটি কৰিব লাগিব, কাৰণ তেখেতসকলৰ মত ল'ব লাগিব। আৰু শেষত মই এইটো পাৰ্টিলৈ যাব লাগিব, কাৰণ ইয়ালৈ যোৱাৰ পিছত আৰু বেলেগৰ কথা শুনিবলগীয়া নহয়, গতিকে এইটো মই একেবাৰে লাষ্টলৈ থৈছোঁ। ইয়ালৈ অহাৰ পিছত আৰু বেলেগ কথা হ'ব। এতিয়া মোৰ কথাটো হ'ল যে কা আন্দোলনৰ পিছত সেইটো সময়ত ভবা গৈছিল যে এটা ডিষ্ট্ৰিক্ট চেঞ্জ হ'ব, এটা ধাৰণা। তাৰ পিছত নিৰ্বাচন হ'ল, আকৌ ৰাইজে ভাৰতীয় জনতা পাৰ্টিকে পোহলে, অৰ্থাৎ জনসমৰ্থনটো আছে। নহয়, মই সেইটো কথা কৈ আছোঁ, যদি ইলেকশ্যন জিকে তাৰ মানে এইটো নহয় যে মানুহে তেওঁলোকৰ সকলো কথা ছাপোৰ্ট কৰি আছে। ইলেকশ্যন এটা বেলেগ বস্তু, ইছ্যু এটা বেলেগ বস্তু। মই আপোনাক প্ৰথমতে 4টা উদাহৰণ দি আছিলোঁ, তাৰে 2টা মই কৈছিলোঁ, এটা নিৰ্বাচন আয়োগ, 2 নম্বৰ PMLA আইনখন, আৰু তাৰ বাহিৰে 2খন আইনৰ কথা মই ক'ব বিচাৰিছোঁ। 2টা মানে যিটো ঘটনা ঘটিছে, প্ৰথম ঘটনাটো দিল্লী এখন কেন্দ্ৰশাসিত ৰাজ্য, সকলোৱে জানে। দিল্লীখন চলাবৰ কাৰণে যিখন আইন আছিলে, সেই আইনখনৰ পক্ষত সুপ্ৰিম কোৰ্টে ৰায়দান দিছিলে যে দিল্লীৰ চিফ মিনিষ্টাৰে হৈছে সৰ্বসৰ্বা, তেওঁৱে চৰকাৰখন চলাব, লেফটেনেণ্ট গভৰ্ণৰে নচলায়। নেক্সট দিনাখন, যিদিনাখন সুপ্ৰিম কোৰ্টে ৰায়দান দিছে, তাৰ নেক্সট দিনাখন পাৰ্লিয়ামেণ্টত ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ আইন আনিলে আৰু সেই আইনখন বলবৎ মানে কেঞ্চেল কৰিলে। কেলে কৰিলে, কিয় দৰকাৰ পৰিলে? আপুনিও ভোট পাই জিকিছে, আমিও ভোট পাই জিকিছোঁ, নহয় জানো? আমাক দিল্লীৰ জনতাই আমাক জিকাইছে, পঞ্জাৱৰ জনতাই আমাক জিকাইছে, আপোনালোকক দেশৰ জনতাই জিকাইছে, আপোনাক অসমৰ জনতাই জিকাইছে। কিন্তু আপোনালোকে প্ৰমিছবিলাক কি কৰিছিলে? আপোনালোকে মিছা কথা কৈছিলে, মিছা কথা কৈ চৰকাৰত আহিছিলে। আপোনালোকৰ সময়তে কেব আহিলে, আপোনালোকৰ সময়তে কাহ আহিলে, আপোনালোকৰ সময়তে ব্ৰহ্মপুত্ৰ আপোনালোকে ড্ৰেজিং কৰিম বুলি ক'লে। তাৰপিছতো আপোনালোকে কি কৰিছে? বাৰে বাৰে মিছা কথা কৈ আছে, বাৰে বাৰে কামখিনি কৰা নাই। গতিকে আপুনি বাৰে বাৰে মানুহক কি কৰি আছে? বিশ্বাসঘাতকতা কৰি আছে। মই তেৰজ গলা, আপুনি উত্তৰ দিব বিচাৰিছে। মই আকৌ আহিম। মই 2টা কথা ক্লিয়াৰ আপুনি মোৰ হাত দাঙিছিলে যে ব্ৰহ্মপুত্ৰৰ 2টা কথা ক্লিয়াৰ কৰি দিম। হয়, শিক্ষাৰ ওপৰত যিটো কথা কৈছে, এটা সময়ত শিক্ষক নিযুক্তি ৰাজনীতিৰ নেতাৰ বজাৰ আছিলে, যি পইচা দিবই চাকৰি পাইছিলে। বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল আহি এটা কথা নিৰ্ণয় কৰিলে যে মেৰিটত টিচাৰ এপইণ্টমেণ্ট হ'ব, ই এণ্ট্ৰেঞ্চ দিব লাগিব, টেট পাছ হ'ব লাগিব, তাত টিচাৰ হ'ব। 2 নম্বৰ কথাটো হ'ল কিন্তু এনেকুৱা ৰাজনীতি হৈছিলে। তেৰজ গলা ডাঙৰীয়া, নাই, এনেকে মোৰ কথা শুনি লওক, মোৰ কথা মই ক্লিয়াৰ কৰি লৈছোঁ। তেৰজ গলা ডাঙৰীয়া, মোৰ কথা শুনি লওক। নহয়, আপুনি যে যিটো টেটৰ কথা, টেটটো কিন্তু কংগ্ৰেছ নাই, গভৰ্ণমেণ্ট আমি এইটো তেওঁলোকে নামত আছিল, আমি কামত লগালো। আমি কামত লগালো। আৰু দ্বিতীয় কথাটো হ'ল শিক্ষকসকলৰ মানসিকতা এনেকৈ হৈছিলে যে পইচা দি চাকৰি লৈ আহিছিলে, য'ত গাঁৱৰ ভিতৰত শিক্ষক যাব বিচৰা নাছিলে। এতিয়া ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক যাতে হয়, ক'ৰবাত 10জন ষ্টুডেণ্ট 12জন টিচাৰ, ক'ৰবাত 100জন ষ্টুডেণ্ট 3জন টিচাৰ, এই গোটেই ৰেচিঅ'টো আজি ঠিক কৰা হৈছে। গৰাখনীয়া কথাটো ক'ম। মই ভাবোঁ ইয়াত 2-এজন মিণ্টুৰ বাহিৰত 2-এজন মোৰ সতীৰ্থ ভাতৃপ্ৰতিম আছে। মই উদাহৰণ আছোঁ, ৰমৰীয়া গৰাখনীয়াৰ উদাহৰণ মই উদাহৰণ আছোঁ। 2বাৰ জেল মই গৈছোঁ, নাদুৱা শ্ৰেণীৰ ৰাজপুতত মাৰ মই খাইছোঁ। গতিকে এই গৰাখনীয়া সংগ্ৰামত মই ডুবে ডাঙৰীয়া, ৰমৰীয়া একেবাৰে বালিজানে গোটেই হৈ আপুনি ৰমৰীয়া নগাগলি বা মোনাঘাটে এবাৰ ঘূৰি আহক। সেই সময়ৰ গৰাখনীয়াৰ আজি কি আছে? গতিকে ৰমৰীয়া গৰাখনীয়া হয় নাই বিৰূপত, মই তাৰ উদাহৰণ আছোঁ। মই যদিও দুলীয়াজানৰ বাসিন্দা, মই তাত জপিয়াই পৰিছিলোঁ। এই সময়ত এটা অনুষ্ঠানত আছিলোঁ, সকলো জাতি জনগোষ্ঠী জপিয়াই পৰিছিল, যাৰ কাৰণে আজি তাৰ সমাধান আৰম্ভ হৈছে। গতিকে মই ভাবোঁ ড্ৰেজিঙৰ যিটো কথা কৈছে, ইতিমধ্যে গোটেই এক্সপাৰ্টৰ যোগেদি পৰীক্ষা নিৰীক্ষা আৰম্ভ হৈছে, জাহাজ আহি গৈছে, কেৱল অলপ কাৰিকৰী কথাত এই খান্দিব পৰা নাই। গতিকে এইটোও হ'ব, যিহেতু টেকনিকেল কথা, আমি এক্সপাৰ্ট নহয়, টেকনিকেল আমি বিশ্বৰ যিকোনো জেগাৰ পৰা আনিবৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰ উঠি পৰি লাগিছে। ইয়াত যিহেতু কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা প্ৰয়োজন হ'ব, ইতিমধ্যে ডিগিঙৰ কাৰণে জাহাজ আহি আছে। মই ভাবোঁ ডুবে ডাঙৰীয়া, ৰমৰীয়া গৰাখনীয়া সম্পৰ্কে অলপ জানি লওক। মই এটা কথা কৈছোঁ, তেৰজ গলা ডাঙৰীয়া, সমস্যাটো সেইকণতে হয়। এক মিনিট, নাই, মই আপোনাক এইটো কথা কৈছোঁ। আপুনি যিখিনি কথা উল্লেখ কৰিলে, আপোনাৰ যাত্ৰাটো ধৰক ৰসমহীয়াৰ পৰা, আমাৰ মানে অসমীয়া মানুহৰ দুখটো তাতেই যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা, মোৰ প্ৰশ্নটো শেষ হ'ব দিব, সদৌ অসম ছাত্ৰ সন্থাৰ নেতা সৰ্বানন্দ সোণোৱাল, নেচৰ অধ্যক্ষ সৰ্বানন্দ সোণোৱাল, অসম গণ পৰিষদৰ বিধায়ক আৰু সাংসদ সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সাংসদ, বিধায়ক, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত পাৰ্থক্য দেখা পোৱা যায়। ঠিক একেদৰে সেই আটছাৰ তেৰজ গোৱালা, সেই অসম গণ পৰিষদৰ তেৰজ গোৱালা, সেই বিজেপিৰ তেৰজ গোৱালা, ক'ত পাৰ্থক্য দেখিবলৈ পোৱা যায়। সেইকাৰণে আমাৰ দুখটো যে তেৰজ গোৱালাৰ এক বিন্দু পাৰ্থক্য নাই। তেৰজ গোৱালা সমাজৰ ঊৰ্ধত কাম কৰে। তেৰজ গোৱালাক আজিও মই পৰীক্ষা দিবলৈ প্ৰস্তুত আছোঁ। অসম বিধানসভাৰ প্ৰতিটো কুৱেশ্যন, প্ৰতিটো বিষয় আপোনালোকে চাই ল'ব পাৰে। যদি নাই লাইব্ৰেৰীত যাব, তেৰজ গোৱালা তাৰ ভূমিকা চাই ল'ব পাৰে।